কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপস্থ হাৰমতিত হাইৱে ধাবা নামৰ ছবিৰ চিত্ৰগ্ৰহণ সম্যক ফিল্মছৰ বেনাৰ নিৰ্মাণ হোৱা ছবিখনৰ শুভ মুহূৰ্ত অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ দেৱপ্ৰসন্নৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখনৰ কলা কুশলীসকলে মায়াবিনী গীতেৰে জুবিনলৈ শ্ৰদ্ধা জনাই আৰম্ভ কৰে দৃশ্যগ্ৰহণৰ কাম শুভ মুহূৰ্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে জুবিন গাৰ্গৰ ভাতৃসম সতীৰ্থ অৰুণ গাৰ্গে ছবিখনৰ গীতত কণ্ঠদান কৰাৰ কথা আছিল জুবিন গাৰ্গে অনুষ্ঠানত উপস্থিত সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ ন্যায়ৰ বাবেও দাবী উত্থাপন কৰে ইয়াত গুট খাইছো আমাৰ ছবি এখন হাস্যমধুৰ ছবি হাইৱে ধাবা বুলি আচলতে হাইৱে ধাবা কিন্তু আমাৰ যেনেকৈ উজনি অসমত আমি হাইৱে বুলি কওঁ সেয়ে হাইৱে ধাবা বুলি চিনেমাখন আৰম্ভ কৰিব লৈছো এখন সম্পূৰ্ণ হাস্যমধুৰ ছবি হ'ব আৰু যিহেতু খুব এটা আড়ম্বৰেৰে মুহূৰ্ত কৰা বা কিবা এনেকুৱা পৰিৱেশ পৰিস্থিতি নাই মনৰো তেনেকুৱা চবৰে মনবিলাক তেনেকুৱা হৈ আছে কিন্তু কাম যেতিয়া আগবঢ়াবই লাগিব কাম যেতিয়া আৰম্ভ কৰিবই লাগিব গতিকে আমি এনেকুৱা ধৰণৰ অনুষ্টুপীয়াকেই মুহূৰ্ত কৰি আমাৰ শ্বুটিংস্থলীতে আজি প্ৰথম দিনটো আৰম্ভ কৰিছোঁ জুবিনলৈ মৰণ জনাই তেওঁলৈ শ্ৰদ্ধা জনাই গণেশ বাবাৰ আশীৰ্বাদ লৈ দাদা বিচাৰিছিলে এইটো চিনেমাটো দাদাও আছিলে মানে গানৰ কিবা শুনা পাইছিলোঁ ময়ো আছিলোঁ তাৰপিছত আমি তাতে ওলাই আহিবই লাগিব কামটো কৰিবলৈ দাদা এনেকৈ ভাল পায় কাম কৰি আমি আগবঢ়াই লৈ যাব লাগিব দাদা আমি সদায় জীয়াই ৰাখিব লাগিব দাদাক আমি কাম কৰা আমাৰ গৰিমা বৌ আছে চবেই আছে